বন্ধু বান্ধৱীসকল আহকচোন আচাৰ্য চাণক্যই আৰু কি কৈ গৈছিলে আজিৰ ভিডিঅ'টোত আৰু এটা নতুন আমি কথা আলোচনা কৰোঁ যিটো বস্তুখিনি আপোনালোকে শুনি ভাল পাব আৰু যদি শুনি ভাল পায় ভিডিঅ'টো লাইক কৰিব আৰু পিছত চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আমি সকলোৱে জানো যে আচাৰ্য চাণক্যই যিবিলাক কথা কৈ গৈছিলে সেইবিলাক কেতিয়াও মিছা কথা কৈ যোৱা নাছিলে, আজি হুবহু প্ৰমাণিত হৈ আছে। ইয়াৰ ভিতৰত আচাৰ্য চাণক্যই এটা কথা কৈ গৈছিলে যে যিয়ে নিশ্চয়তাটোক এৰি অনিশ্চয়তাৰ সহায় লয় তেওঁ নিশ্চিত ৰূপেৰে পতন বা নষ্ট হৈ যোৱাটো স্বাভাৱিক। এই কথাষাৰিৰ অৰ্থ এইটোৱে যে যিবিলাক বস্তু পোৱাটো সহজত নিশ্চিত নহয় তাকেই প্ৰথমে আমি বা সকলোৱে পাবলৈ বহুত বস্তু কষ্ট কৰে আৰু কিন্তু লাষ্টত কি হয় সেই বস্তুটো পোৱা নাযায়। আমি সেইবিলাক কামহে প্ৰথমতে কৰিব লাগে যিবিলাক পোৱাটো আমাৰ কাৰণে নিশ্চিত হয়, কিন্তু এনেদৰে এইবিলাক কাম কৰিব নালাগে যে যিবিলাক অনিশ্চয়তা থকাৰ পিছতো সেইবিলাকৰ পিছত আমি দৌৰি থাকোঁ। যিবিলাক কাম হোৱাটো বা পোৱাটোও নিশ্চিত নহয় সেইফালে কিন্তু আমি দৌৰি থাকোঁ আৰু তাৰ নিশ্চিত নষ্ট হৈ যায়, অৰ্থাৎ পাবলগীয়া বস্তুবিলাকো আমি পোৱা নাযায়। অনিশ্চয়তাটোক বিশ্বাস কৰাটোৱে হ'ল বহুত ডাঙৰ মূৰ্খামি আৰু ইয়াক আমি নষ্ট হোৱাটো বুলিয়ে ভাবিব লাগে। অৰ্থাৎ এনে প্ৰবৃত্তিৰ ব্যক্তি প্ৰায়ে আধৰুৱা পৰিস্থিতিৰ চিকাৰ হৈ থকা দেখা যায়। এইখিনি বস্তুৰ আহকচোন এটা সৰু উদাহৰণ দিওঁ আৰু আমি জানি লওঁ যিখিনি বস্তু আমি সচৰাচৰ দেখি থাকোঁ। আমি প্ৰায়ে দেখোঁ যে আমি ঘৰ বনাওঁ, তাত কোন আহে, মিস্ত্ৰী আহে, লেবাৰ আহে আৰু লাষ্টত ঠিকাদাৰো থাকে। এনেদৰে তিনিজন বন্ধু গাঁৱৰ পৰা চহৰলৈকে মিস্ত্ৰীৰ কামৰ লগত যোগালী কৰিব আহিলে। তিনিজনে ধুনীয়াকৈ এসপ্তাহমান কাম কৰিলে। তাৰপিছত কাম কৰি থকাৰ পিছত সিহঁতে দেখিলে যে আমি একদিনত কাম কৰি 400 টকা পাওঁ, মিস্ত্ৰী 600 টকা পায় আৰু আমাক যোনে ঠিকাদাৰ আনিছিলে সি 800 বা 1000 টকা ডেইলি ইনকাম বা উপাৰ্জন কৰি আছে। এসপ্তাহ কাম কৰাৰ পিছত সেই তিনিজন বন্ধুৰ এজনে ভাবিলে যে মই এতিয়া মিস্ত্ৰী কাম কৰিব পাৰিম আৰু এতিয়া মোক বেছিকে পইচা লাগে আৰু মই সেনেকে উপাৰ্জন কৰিব পাৰিম। আৰু এজনে ভাবিলে নহয় মই মিস্ত্ৰীতকৈ ওপৰত যাই কিনে ঠিকাদাৰ হ'ম। এই বুলি সিহঁতে যোগালী কাম এৰি কিনে দুয়োটাই বেলেগকৈ মিস্ত্ৰীৰ গুচি গ'ল কাম কৰিব, এজনে ঠিকাদাৰ হ'ব গুচি গ'ল। কিন্তু তাৰ ভিতৰত এজনে ভাবিলে নাই নহয় মই এতিয়া যোগালীয়ে আছোঁ, মই একো এতিয়াও শিকা নাই বা মই কৰিবও নোৱাৰোঁ। কিন্তু 2 দিনমান কাম কৰি যিজনে মিস্ত্ৰীৰ কাম কৰিব গ'ল সিও নোৱাৰিলে, কাৰণ তেওঁ অনিশ্চয়তাৰ পিছত দৌৰিলে আৰু যোনে ঠিকাদাৰ হ'ব খুজিলে 2 দিনতে সিও অনিশ্চয়তাৰ পিছতে দৌৰিলে। গতিকে কি হ'ল দুয়োৰো জীৱন বা ভৱিষ্যত একোৱেই নোহোৱা হ'ল। কিন্তু আন এজন যিজন বন্ধু সিহঁতৰ আছিলে সি যোগালী কৰিয়ে থাকিলে 3-4 বছৰ যেতিয়ালৈকে ভালকৈ শিকা নাছিলে, কিন্তু আজি সি ভাল মিস্ত্ৰীও আৰু ভাল ঠিকাদাৰো ভালকৈ চলিয়ে আছে আৰু সেইটো প্ৰবৃত্তিতে চলি আছে। কিন্তু বাকী দুজন বন্ধুৰ এতিয়া একো অস্তিত্বই নাই। মানে কথাটো কি হ'ল যে দুজনে অনিশ্চয়তা যিটো হ'ব লগা সময়ত হোৱাই নাছিলে সেইটোৰ পিছত দৌৰিলে আৰু যিখিনি পাই আছিলে সেইখিনিকো হেৰুৱালে। কিন্তু আনজন বন্ধু যিখিনি পাই আছিলে সেইখিনি সন্মান কৰি চলি থাকিলে আৰু সময়লৈকে ৰখিলে আৰু পিছত আজি ভৱিষ্যতো ভাল হ'ল। অকল এইটোৱেই নহয় আৰু বহুত ধৰণৰ উদাহৰণ পোৱা যায়। কিছুমান ব্যক্তিয়ে কেৱল মনোৰথেৰে কৰ্মৰ প্ৰাপ্তি মানি লয়। তেওঁ যি পোৱাৰ যোগ্য হয় তাক গুৰুত্ব নিদি যিটো হাতত নাই তাৰ পিছত পৰি যায় আৰু দৌৰি থাকে আৰু তেওঁ যি পাবলগীয়াও আছিলে সেইটোকো হেৰুৱাই দিয়ে সময়ত। উদাহৰণস্বৰূপে মই যিটো কথা ক'লোঁ সেই দুজন বন্ধু যে সময় নোহোৱাতে কোনোবাই মিস্ত্ৰী আৰু কোনোবাই ঠিকাদাৰ হ'ব গুচি গ'ল এমাহ নোহোৱাতে। কিছুমান ব্যক্তি আৰু এনেকুৱা থাকে কেৱল কথা চহকী হয় কিন্তু কৰ্মৰ ফালে হ'লে একো ধ্যান নিদিয়ে। আপোনালোকে দেখা পাব আপোনাৰ মাজত আহি কিমান ফুটানি কিমান কথা ক'ব, কিন্তু চাব গ'লে কৰি আছে কি একো নাই। কিন্তু যোনে একো নকয় চাব গ'লে গম পাব যে সি দেখোন কিমান ধৰণৰ কাম কৰিছে। সেইকাৰণে কথা কোৱাতকৈ কৰ্মটো দেখুৱাব লাগে। সেইকাৰণে সকলো ব্যক্তিয়ে নিজৰ সাধনৰ অনুৰূপে কাম কৰিব লাগে, তেতিয়াহে এই জীৱনৰূপী সাগৰত শৰীৰৰূপী নাৱৰ সহায়েৰে পাৰ কৰিব পৰা যায়, অন্যথা নাও মাজত ফাঁচি থাকিব। আচাৰ্য চাণক্যৰ মতে মনুষ্যই সদায় নিজৰ ক্ষমতাক চিনি পাইহে কাম কৰিব লাগে, কাৰণ কামৰ পৰাই ইয়াক চিনি পাব পাৰি। কেৱল আকাশত চাং পাতি থাকিলে চিনিব নোৱাৰি। আমি সৰুতেই পঢ়ি আহিছিলোঁ যে আকাশত চাং পতা মানুহে কেতিয়াও একো কৰিব নোৱাৰে, কেৱল সপোন দেখিব পাৰিব, কিন্তু সপোন কেতিয়াও পূৰণ কৰিব নোৱাৰে। আৰু সেইসকল ব্যক্তিহে আজিৰ পৃথিৱীত
চলি আছে যোনে সপোন সৰু প্ৰথমতে দেখিব তাৰ পিছত সেইটো সফল কৰিব তাৰ পিছত ডাঙৰ সপোন দেখিব লাহে লাহে ডাঙৰ সপোন দেখিব সেইটো সফল কৰিব কিন্তু অকল সপোন দেখি বিচনাত বহি ভগৱানক নিৰ্ভৰ কৰি চলাটো একো কাম নহয় তো বন্ধু বান্ধৱীসকল আমি প্ৰথমতে যিটো পাওঁ সেইটো সন্মান কৰিব লাগে কিন্তু বেলেগৰ বস্তু দেখি সেইটো সন্মান নকৰি আমি কিছুমান বস্তুত এনেকুৱাকে দৌৰো যিটো আমি পাব লগা যোগ্যই নহয় তাৰ পিছত কি হ'ব যিখিনি পাব লগা আছে সেইখিনিও হেৰুৱাম আৰু সেইখিনি আমি দেখি পায়েই আছো তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু প্লিজ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আপোনালোকে সাবস্ক্ৰাইব কৰাৰ পিছত মোৰো এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ ভাল লাগে তো লগ পাম আগৰ ভিডিঅ'টো ধন্যবাদ